মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষালৈ তোমালোকক স্বাগতম। মই অংগৰাগ ভূঞা আৰু মই আজি দশম শ্ৰেণীৰ অসমীয়া সাহিত্য পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ চতুৰ্থটো পাঠ সৈয়দ আব্দুল মালিকে লিখা কবিতা মই অসমীয়াৰ বিষয়ে আলোচনা কৰিম। আৰু এই কবিতাটোতো কি আছে, কবিতাটোত থকা কঠিন শব্দবোৰ আমি সৰলকৈ বুজিবলৈ চেষ্টা কৰিম আৰু কবিতাটোত যিখিনি কথা ব্যাখ্যা আছে, অসমীয়াৰ গৌৰৱ গাথা আছে, সেই কথাখিনি আমি সৰলকৈ বুজিবলৈ চেষ্টা কৰিম। কবিতাটো লিখিছে আমাৰ অসমৰ এজন নামজ্বলা খ্যাতনামা সাহিত্যিক সৈয়দ আব্দুল মালিকে। তেখেতে গল্প আৰু উপন্যাসেৰে অসমীয়া সাহিত্যত অধিক অৱদান আগবঢ়াই থৈ গৈছে যদিও তেখেতে যিকেইটা কবিতা লিখিছে সেইকেইটা কবিতাও উৎকৃষ্ট মানৰ। আৰু তেওঁৰে এটা কবিতা আজি আমি আৰম্ভ কৰিম, মই অসমীয়া। মই অসমীয়া। সুদূৰ পশ্চিমেৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলো যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয়ৰ ত্ৰিশালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। এইখিনি কথা মোগলৰ। মোগলে মহাপৰাক্ৰমেৰে তেওঁলোকে ভাবিছিল অসমক তেওঁলোকে অধিকাৰ কৰিব। সুদূৰ পশ্চিম দিশৰ ফালৰ পৰা আহিছিল তেওঁলোকে। সুদূৰ পশ্চিম এৰি তেওঁলোকে আহিছিল, এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, তেওঁলোকৰ স্বৰ্ণপুৰী, তেওঁলোকৰ যিখন মোগলৰ ৰাজ্য আছে সেই ৰাজ্য এৰি থৈ আহিছে তেওঁলোকে। কিয় আহিছে? বিজয় সপোন দেখি আহিলো যিদিনা। তেওঁলোকে জয় কৰাৰ সপোন দেখি আহিছিল। কাক? অসমীয়াত। উজনি সোঁতত মেলি ভটিয়নি সুৰ, এই উজনিৰ পৰা আহি থকা সোঁতত তেওঁলোকে ভটিয়নি সুৰেৰে আহি আছিল, ভটিয়াই আহি আছিল, অসমলৈ আহি আছিল। কৈছে বিজয়ৰ ত্ৰিশালৈ, ত্ৰিশা মানে পিয়াহ। সাধাৰণতে আমাৰ প্ৰাণীৰ তৃষা থাকে বা এনেকুৱা ধৰণৰ খোৱা বস্তুৰ জুলীয়া বস্তু থাকে, তাৰ প্ৰতি আমাৰ তৃষা থাকে। ইয়াত কৈছে বিজয়ৰ তৃষা, অৰ্থাৎ বিজয়ৰ বিজয় বিচাৰি, জয় বিচাৰি, বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান। আমাৰ মোগলসকলৰ অভিযান আমি কৰি আহিছোঁ, গৌৰৱৰ অভিযান, গৌৰৱৰ যিটো অভিযান আছে, এখনকৈ সাম্ৰাজ্য আমি দখল কৰি আহিছোঁ, বিজয় কৰি আহিছোঁ। আমাৰ গৌৰৱৰ এইটো এটা অভিযান। লুইত পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। আৰু লুইতৰ পাৰত মানে ব্ৰহ্মপুত্ৰৰ পাৰত আহি গাইছে, আহি ৰৈছেহি আৰু ৰৈ কি কৰিছে? অত্যন্ত উৎসাহত, খুব উদ্যমেৰে তেওঁলোকে কি গাইছে? আপোনাৰ বিজয়ৰ গান। নিজৰ বিজয়ক বখানিছে। এতিয়া কিমানখিনি তেওঁলোকে ৰাজ্যত দখল কৰি আহিছে আৰু এতিয়া লুইতৰ পাৰত আহি অসমীয়া বা অসমক দখল কৰাৰ সপোন দেখি আহিছে, বিজয়ৰ তৃষালৈ আহিছে। তাৰপিছত কি হ'ল? ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত। ক'ত ভৰি দিলেহি? তেওঁলোকে আহিছে মোগল সাম্ৰাজ্য এৰি আৰু অসমক পৰাজয় কৰিবৰ কাৰণে বা অসমক দখল কৰিবলৈ, আৰু আহি অসমৰ সেউজীয়া দুবৰিত ভৰি দিলে। কোৱা হয় যে অসমৰ মাটি বৰ সুজলা সুফলা, আৰু অসমৰ মাটিত সেউজীয়া দুবৰি বনত, সৌন্দৰ্য সেউজীয়া অসমত আহি ভৰি দিলেহি। সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন। অসমৰ স্বাধীনৰ পতাকা উৰি আছে, আকাশে বতাহে অসমৰ বিজয় গাথা উৰি আছে। তেনেকুৱা সেই দিনত আহিছে। প্ৰান্তে প্ৰান্তে, প্ৰান্তে প্ৰান্তে মানে দূৰ দিগন্তত, ইটো প্ৰান্তত বা বহুত দূৰে দূৰে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। অবিৰাম গতিত বিজয়ৰ গীত গাই আছে। আৰু তাত তেতিয়া আহি লুইতৰ পাৰত তেওঁলোকে আহি ভৰি দিছেহি। তাৰপিছত চোৱা, সেইদিনা অসমত বিচাৰিলো আপোনাৰ বল, মোগলৰ বিজয়ী শকতি। কৈছে সেইদিনাই অসমত আপোনাৰ বল মানে নিজৰ বল বিচাৰিলো, আমি নিজকে এবাৰ বিচাৰি চালো, নিজকে এবাৰ উপলব্ধি কৰিব চালো। মোগলৰ বিজয়ী শকতি, শকতি মানে শক্তি শব্দটোৰ এটা কোমল ৰূপ, শকতি। মোগলৰ বিজয়ী শক্তি আমি কঢ়িয়াই চালো, বিচাৰি চালো। দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। কাক দেখুৱাম? অসমক দেখুৱাম। কি দেখুৱাম? বিশ্বজয়ী, অৰ্থাৎ গোটেই যিমানবোৰ সাম্ৰাজ্য তেওঁলোকে জয় কৰিছে, গতিকে বিশ্বজয় কৰাৰ নিচিনাকে, গতিকে তেওঁলোকক বিশ্বজয়ী বুলি কৈছে। বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। অনিৰুদ্ধ মানে নৰুদ্ধ, যাক ৰোধ কৰিব নোৱাৰি, যাক বাধা দিব নোৱাৰি, তাক কি বুলি কোৱা হয়? অনিৰুদ্ধ। গতিকে মোগলে এফালৰ পৰা সাম্ৰাজ্যবোৰ জয় কৰি আহিছে, গতিকে তেওঁলোকে কৈছে যে সেইদিনা দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। সিহঁতৰ কোনেও ৰাখিব নোৱাৰা যি গতি, যি শকতি, সেয়া অসমক দেখুৱাম বুলি তেওঁলোকে কৈছে। অসমৰ মজিয়াত মুছলেমৰ মুক্তৰাজ কৰিম থাপনা। অসমত আমি মোগল সাম্ৰাজ্যৰ
স্থাপনা কৰিম অৰ্থাৎ স্থাপন কৰিম মোগল সাম্ৰাজ্য আৰম্ভ কৰিম তেওঁলোকে অসমক খেদি বা অসমৰ উদ্দেশ্যি অসম অভিমুখে সেইবাবে আহিছে যাতে অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম স্থাপনা মানে যিসকল মোগল আছিল মুছলিম আছিল তেওঁলোকৰ মুক্তৰাজ তেওঁলোকৰ মুখ মানে চৌদিশে থকা তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিব আৰু অসমত তেওঁলোকৰ সাম্ৰাজ্য স্থাপন কৰিব কৰিম স্থাপনা মানে স্থাপন অসম আমাৰ হ'ব অসমখন আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ কায়মনে কৰিলো কামনা আৰু কৈছে অসম আমাৰ হ'ব কোনফালৰ পৰা আহিছে এখন অসমক কামৰূপ বুলিও কৈছিল গতিকে কৈছে কামৰূপখন আমাৰ হ'ব আৰু কায়মনে কৰিলো কল্পনা সেইটো আমি একেবাৰে অন্তৰৰ পৰা তাক কামনা কৰিছো আৰু সেইবাবেই আহি লুইতৰ পাৰত আহি অসমৰ সেউজ দুবৰিত আহি মোগলে আহি ভৰি দিছেহি বুজি পাইছা নহয় তাৰপিছত আহিবা যিদিনা নামিলো আহি অসমৰ সমৰথলীত মীনা কৰা বনৰ বুকুত অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কৈছে যিদিনা আহিলো আমি অসমৰ সমৰথলীত সমৰ মানে যুদ্ধ অসমলৈ যেতিয়া যুদ্ধ কৰিবলৈ আহিলো থলীত মানে স্থান অসমলৈ যেতিয়া আমি যুদ্ধ কৰিবলৈ আহিলো মীনা কৰা বনৰ বুকুত অৰ্থাৎ যিবোৰ বন আছে সেই বনবোৰত জানো মীনা কৰিছে সাধাৰণতে মীনা অলংকাৰত কৰে কিন্তু ইয়াত অসমৰ বননি ইমান উজ্জ্বল ইমান নিৰ্মল যে তাত যদি দুবৰি বন থাকে বা সেই যিবোৰ আমাৰ বননি আছে সেই বননিটো এনেকুৱা লাগে যেন অসমত সেই যিবোৰ মীনা কৰা আছে যিবোৰ বন ঘাঁহনি আছে সেইখিনি যেন মীনা কৰা কৈছে মীনা কৰা অসমৰ বুকুত যিদিনা নামিলো আহি যিদিনা অসমৰ সমৰথলীত আমি নামিলো আহি অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত দুপৰৰ মানে দুপৰীয়া পূৰ্ণ মানে তীব্ৰ বা সম্পূৰ্ণ আলোকত মানে পোহৰত কৈছে যে দুপৰীয়া আমাৰ অসমৰ হেংদাং অসমৰ আহোমসকলৰ তৰোৱালৰ নিচিনা এবিধ অস্ত্ৰ আছিল যাক হেংদাং বুলি কয় অসমৰ এটা বিশেষ সম্পদ বা অসমৰ আহোমসকলৰ এবিধ বিশেষ অস্ত্ৰ হেংদাং কৈছে যে যিদিনা আমি এই সমৰথলীত ভৰি দিলো সেইদিনা দুপৰৰ পূৰ্ণ আলোকত জিলিকি উঠিছে কি অসমৰ হেংদাং আৰু তাৰপিছত চোৱা পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত কৈছে পুৰুষ সেইদিনা হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকি উঠিল আৰু কি হ'ল স্বদেশৰ স্বাধীনতা নিজৰ দেশৰ স্বাধীনতা বিচাৰি ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী ৰণচণ্ডী মূৰ্তি মানে একদম ৰণত থকা চণ্ডী অৰ্থাৎ দুৰ্গাৰ দৰে এক দানৱক বা অসুৰক আমি দমন কৰিবলৈ অসুৰৰ পতন আনিবলৈ যেনেদৰে দুৰ্গাই খেদি আহিছিল তেনেদৰে ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী অসমৰ স্বাধীন পুৰুষ নাৰী সকলো ওলাই আহিল কৈছে পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু স্বদেশৰ স্বাধীনতাৰ বাবে পুৰুষ তিৰোতা আহিল আহি কি কৰিলে থিয় দিলে ৰণপ্ৰাংগণত সমৰস্থলীত বা ৰণপ্ৰাংগণত য'ত যুদ্ধ হ'ব তাত আহি থিয় দিলে প্ৰাংগণ মানে এনেচল চোতাল ৰণপ্ৰাংগণ মানে য'ত যুদ্ধক্ষেত্ৰ বুলি তোমালোকে ধৰিব পাৰা তেওঁলোকে যেতিয়া যুদ্ধক্ষেত্ৰত থিয় দিলে ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত অসমীয়া মানুহে ভয় কৰি থকা নাছিল মোগলে অসম জয়ৰ লক্ষ্য লৈ অসম জয়ৰ অভিপ্ৰায় লৈ যেতিয়া অসমলৈ আহিছিল লুইতৰ সেউজীয়া দুবৰিত ভৰি দিছিল আৰু অসমৰ সমৰস্থলীত যেতিয়া তেওঁলোকে যুদ্ধৰ হুংকাৰ দিছিল সেইখিনি সময়ত অসমৰ পুৰুষ নাৰীয়ে স্বাধীনতা হেতু স্বাধীন পুৰুষ নাৰী ওলাই আহিছিল আহি হেংদাং দুপৰৰ আলোকত জিলিকিছিল পূৰ্ণ ৰূপত আৰু কি কৰিলে তেওঁলোকে বুকু পাতি নামিল ৰণত তেওঁলোকে যুদ্ধক ভয় নকৰি বুকু পাতি ললে বা প্ৰত্যাহ্বান মোগলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে কবিতাটো পঢ়িবৰ ভাল লাগিছে নহয়নে বাৰু তাৰপিছত খিনি শুনা কতনো লোকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত কৈছে ৰাজপুতজয়ী ৰাজপুত এটা ভাৰতৰ এটা বিখ্যাত পৰাক্ৰমী জাতি সাহসী জাতি কিন্তু সেই ৰাজপুতকো মোগলে হৰুৱাইছিল পৰাভূত কৰিছিল কিন্তু কৈছে যে কতনো লোকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত সেই অসমৰ যুদ্ধক্ষেত্ৰত সেই ৰাজপুতক হৰুৱাই থৈ অহা মোগলৰ সেই বল বিক্ৰম ক'ত হেৰাই গ'ল এইটো আচৰিত হৈ তেওঁ নিজকে প্ৰশ্ন কৰিছে যে ৰাজপুতজয়ী মোগলৰ সেই সমৰ শক্তি সেই শক্তি ক'ত হেৰাল কৰ অতপালে বল অসমৰ সেনানীয়ে কৰ অতপালে বল মানে ইমান অত বল কৰ পৰা পালে অত মানে ইমান কৰ অত পালে বল ইমান বল ক'ত পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত কৈছে আমাৰ অসমীয়া যিটো জাতি সেই জাতিটো বৰ বেছি
আগ্ৰাসী নহয়, লোকক খেদি নাযায়, কিন্তু অসমৰ মানুহ বৰ সহজ সৰল। অসমৰ মানুহে শুকান সান্দহ আৰু পানী আজলি খাই পেটৰ ভোক নিবাৰণ কৰিব পাৰে। কিন্তু সেই তেনেদৰে সহজ সৰল মানুহ হেনো ইমান বল ক'ৰ পৰা পালে? আৰু ৰাজপুত জয়ী মোগলৰ সেই বল বিক্ৰম ক'ত হেৰাল? এফালে মোগলৰ বল বিক্ৰম হেৰাল, আৰু সান্দহ আৰু পানী আজলি খাই সহজ সৰল গঞা ৰাইজৰ, গঞা অসমীয়াৰ ইমান বল ক'ৰ পৰা পালে? এফালে তেওঁলোকৰ বল হেৰাইছে, মোগলৰ ক'ত বল হেৰাইছে তেওঁলোকে ঠাৱৰ নোপোৱা হৈছে, আৰু এইফালে আচৰিত হৈছে যে অসমীয়া সেনানীয়ে সান্দহ আৰু পানী আজলি খায়েই তেওঁলোকে ইমান বল ক'ৰ পৰা পালে? তাৰপিছতখিনি আহা। বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি। কৈছে অসমে বিজয়ী হ'ল, অসম জিকিল, অসমে জিকি অসমৰ স্বাধীনতাৰ গান গালে, অৰ্থাৎ তেওঁলোকে স্বাধীনতা সাব্যস্ত কৰিলে, যে তেওঁলোক স্বাধীন সেইটো পুনৰবাৰ সাব্যস্ত কৰিলে। বিজয়ৰ গৌৰৱ আৰতি গালে, তেওঁলোকে বিজয়ৰ গৌৰৱ গাথা গালে, জয় গান গালে। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ প্ৰকৃতি। কৈছে মোগলে এইবাৰ পাই গ'লে, এবাৰ বুজি পালে, গম পালে, উমান পালে শকতিৰ নৱ পৰিচয়। শকতিৰ নৱ পৰিচয় মানে শক্তিৰো এটা নতুন পৰিচয় পাইছে, যিটো শক্তিৰ নাম হৈছে অসমীয়া বা অসম। অসমো যে বল বিক্ৰমেৰে ভৰা সেই পৰিচয় মোগলে পালে। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। কৈছে যে দেশখনেই প্ৰাণ, মুক্ত প্ৰাণৰ অসমৰ স্বদেশৰ প্ৰতি থকা ভক্তিৰ তেওঁলোকে উমান পালে, সেইখিনি তেওঁলোকে উপলব্ধি কৰিবলৈ বাধ্য হ'ল। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ। যেতিয়া মোগল হাৰিল, পৰাজিত মোগলৰ চকুত পৰিল সেইদিনা অসমৰ সুন্দৰ বিনন্দীয়া প্ৰকৃতিৰ বিনন্দীয়া ৰূপ তেওঁলোকৰ চকুত পৰিল। ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি, আৰু অসমীয়াৰ ভক্তি, অসমীয়াৰ প্ৰেম, অসমৰ সৌন্দৰ্যৰ পোহাৰ তেওঁলোকৰ তেতিয়া চকুত পৰিল। কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। তেতিয়া তেওঁলোকে শুনিলে যে অসমৰ সেই সুৰীয়া মাত, অসমৰ সেই ধ্বনি সুমধুৰ সংগীত, অসমৰ মুক্ত প্ৰাণ অসমৰ উচ্ছ্বাসেৰে গোৱা অসমীয়াৰ সুন্দৰ সংগীত তেওঁলোকৰ আহি কাণত পৰিল সেইদিনা, যিদিনা তেওঁলোক পৰাজিত হ'ল। মোগলে উভতি চালে, তাৰপিছত মোগলে কি কৰিলে? উভতি চালে। কি চালে? এই অসম, এইখনেই অসম। চৌদিশে ধূসৰ পাহাৰ, ধূসৰ পাহাৰ মানে অস্পষ্ট পাহাৰ, চৌদিশে পাহাৰ আছে, অসমখন পাহাৰেৰে ভৰা, কিন্তু আমি জানো চৌদিশে ধূসৰ পাহাৰ। প্ৰতিটো বনৰ পাত জাংফাই মীনা কৰা ৰূপ জাতিস্কাৰ। প্ৰতিটো বনৰ পাত যেন কেৱল পাতেই নহয়, তাত জাংফাইৰ দৰে, জাংফাই এবিধ গছৰ আঠা ধুনীয়াকৈ উজ্জ্বল হয়, সি মুকুতাৰ দৰে জিলিকে, আৰু অলংকাৰত ব্যৱহাৰ হয়। জাংফাই মীনা কৰা, যিটো মীনা কৰে অলংকাৰত, ৰূপ জাতিস্কাৰ, অৰ্থাৎ আমাৰ অসমৰ বন বা আমাৰ বনজ সম্পদ, অসমীয়া লোকৰ প্ৰকৃতিৰ যিটো সৌন্দৰ্য, সেয়া যেন জাংফাই মীনা কৰা ৰূপ, সেয়া জাতিস্কাৰ, অৰ্থাৎ উজ্জ্বলি উঠা সেয়া জাংফাই মীনা কৰা অসমৰ ৰূপ তেওঁলোকে দেখিলে। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, আৰু যেন দুবৰিৰ পাতে পাতে, দুবৰি বনৰ পাতে পাতে যেন মুকুতাই থোপাহে মেলে। অসমখন ইমান ধুনীয়া, দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা। কেতিয়াবা দুবৰি বনত যেতিয়া নিয়ৰকণা আহি পৰেহি, সেই নিয়ৰকণা উজ্জ্বল মুকুতাৰ দৰে জিলিকে। কৈছে যে দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা সেইদিনা মোগলে আৱিষ্কাৰ কৰিলে, দেখিলে অসমত। গছকত ভাগে মৰকত, আৰু মৰকত হৈছে এবিধ মুক্তা, আৰু কি কৈছে? গছকত ভাগে মৰকত, অৰ্থাৎ অসমৰ মাটিয়ে মাটিয়ে সৌন্দৰ্য ভৰি আছে, মাটিয়ে মাটিয়ে মুকুতা পৰি আছে, আৰু অসমীয়াই গছকত ভাগে, অৰ্থাৎ অসমীয়া যেতিয়া খোজ কাঢ়ে অসমীয়াই, তেনেহ'লে তেওঁলোকৰ খোজতেই মৰকত ভাগে। হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, আৰু অসমীয়াই যি খৰম পিন্ধে, খৰমৰ ওপৰত এটা, খৰমখন ভৰিত লাগি থাকিবৰ কাৰণে এটা এনেকুৱা ধৰণৰ গুটি থাকে, দেখিছা নহয়? খৰমযোৰ যাতে, খৰম দেখিছা নাই আকৌ? নিশ্চয়, যদি দেখা চাই ল'বা। খৰম হৈছে এনেকুৱা চেণ্ডেলৰ দৰে, এনেকুৱা চেণ্ডেলৰ দৰে, তাত এইখিনিতে এটা ভৰিখন, ইয়াত আঙুলিটো থবলৈ, ইয়াত এনেকুৱাকৈ আহি থাকে। এইটো খৰম, অৰ্থাৎ ভৰিত যিটো বস্তু পিন্ধে, সেই খৰমযোৰ পিন্ধিবৰ কাৰণেও তাত যিটো চোলাটো লগাইছে, সেই চোলাটো কিহে বনাই? হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, অৰ্থাৎ অসমীয়া ইমান সৌন্দৰ্যশালী, অসমখন ইমান সমৃদ্ধ, অসমৰ খৰমৰ চোলাও হাতীৰ দাঁতেৰে তৈয়াৰ হয়। ভৰি ধুৱে পোৱালৰ ভৰা দলঙত, আৰু যি দলং,
সেই দলঙৰ পাৰত যে ভৰি ধোৱা ঘাটটো সেইটো পোৱালমণি মানে প্ৰবালো এবিধ মুকুতা প্ৰবালৰ সেই যি শিলত বা যি ঘাটত ভৰি ধুৱে সেই ঘাটটো প্ৰবাল অৰ্থাৎ পোৱালমণিৰে সজা এই অসমৰ সৌন্দৰ্য এনেদৰেই অসমখন সমৃদ্ধ সেয়া মোগলে উভতি চালে তাৰপিছত বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙঠি বাঘ নখে কি কৰে বাঘৰ নখেৰে খাৰু পিন্ধে তেওঁলোকে ভৰিৰ আঙঠি গঢ়ায় বাঘ অৰ্থাৎ তেওঁলোকে অসমীয়া ইমান বল বিক্ৰম অসমীয়া ইমান এটা তেজস্বী জাতি যে বাঘ নখ পিন্ধে খাৰু বাঘ নখেৰে তেওঁলোকে খাৰু পিন্ধে ভৰিৰ আঙঠি পিন্ধে বাঘৰ নখৰে গঢ়িত ম'হ শিং পেপাতি বজাই হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায় কৈছে যে তেওঁলোকে অসমীয়া বিহুত আপোনালোকে দেখিছে ম'হৰ শিঙৰ পেপাতি বজায় তদুপৰি যিবোৰ আমাৰ দেউল আছিল যিবোৰ আমাৰ আহোমসকলৰ যিবোৰ প্ৰাসাদ আছিল ৰাজকাৰেং আছিল সেই আহোমৰ স্বৰ্গদেউসকলে সজাইছিল সেইবোৰ হাঁহ কণী আৰু চাউল অৰ্থাৎ হাঁহ কণী আৰু বৰা চাউল পিঠা কৰি বৰা চাউল গুড়ি কৰি সেই তাৰ যিটো আঠা হয় সেই আঠাৰে সজাইছিল বুলি কোৱা হয় কৈছে যে ম'হ শিং পেপাতি বজায় হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায় এয়াই অসম অৰ্থাৎ অসমখন এনে এক ৰূপ অসমখনৰ মানুহৰ এনে তেজস্বিতা তাক মোগলে স্বীকাৰ কৰিছে তাৰপিছত নদীৰ বালিত ভৰা সোণ চেকুৰীয়া গুৰি হয় গছকত ভাগি এই কথাটো একেটা কৈছে আমাৰ সোৱণশিৰি এখন নদীয়ে আছে সোৱণশিৰিত বোলে সোণ আহিছিল আৰু অসমৰ নদীত সোণ আহিছিল বুলি কোৱা হয় আহিছিলো আৰু সেই নদীৰ বালিত ভৰা সোণ চেকুৰীয়া নদীৰ বালিতেই সোণ আহে আৰু কি হয় গুৰি হয় গছকত ভাগি মানুহবোৰ যেতিয়া খোজ কাঢ়ে মাটিৰ ওপৰি তেতিয়া সোণবোৰ গুৰি হৈ যায় পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া আনকি ইয়াত পুঠি মাছেও কাণত থুৰীয়া পিন্ধে পুঠি মাছটো চাবাচোন পুঠি মাছ এইখিনি ৰঙা হৈ থাকে অসমত পুঠি মাছো এটা অসমৰ থলুৱা মাছ আৰু কৈছে যে পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া ইয়াত পুঠি মাছেও কাণত থুৰীয়া পিন্ধে কিহৰ থুৰীয়া দেখিছে নহয় কাণত পিন্ধা বিধ অলংকাৰ কৈছে পুঠিয়েও কাণত সোণৰ থুৰীয়া পিন্ধে ভেকুলীয়ে ফুট লৈ সজাই শুৱাগি ভেকুলীয়ে ধুনীয়াকে ফুট লৈ শুৱাগি চৰায় তদুপৰি নিষ্কৰ্মা ধুদৰ দলে বান্ধে ৰাজ আলি ধুদ মানে যিবোৰ এলেহুৱা মানুহ আৰু স্বৰ্গদেউ গদাধৰ সিংহই সেই ধুদক লগাই কি কৰিছিল অসমত যিমানবোৰ ধুদ আছিল যিমানবোৰ এলেহুৱা মানুহ আছিল সেইসকলক লগাই এটা আলি সজাইছিল সেইটো নাম হ'ল ধুদৰ আলি সেই কৈছে যে নিষ্কৰ্মা ধুদৰ দলে যাৰ কোনো কাম নকৰা ধুদেও ৰাজ আলি খাই দিছে অসমত অৰ্থাৎ অসমখন কেনেধৰণৰ কৰ্মত কেনেধৰণৰ এখন তেজস্বী মানুহৰ দেশ সেই কথাটো ইয়াত প্ৰতীয়মান কৰাইছে দৌল সাজে ঢালি পিঠাগুৰি আৰু পিঠাগুৰি ঢালি দৌল সাজে বাৰতি সাগৰ খানি ৰচে বননিত ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী বাৰতি সাগৰ অৰ্থাৎ ইয়াত সাগৰ খান্দিছে অৰ্থাৎ আহোমসকলে বা অসমীয়া মানুহে যিবোৰ পুখুৰী খন্দুৱাইছিল শিৱসাগৰত তাৰে বেছিভাগ পুখুৰী তোমাকে দেখিবা শিৱসাগৰত আছে এই শিৱসাগৰ পুখুৰীবোৰ ইমান বিশাল যে সেইকেইটা সাগৰৰ সৈতে তুলনা কৰে যেনে জয়সাগৰ ঠিক আছে শিৱসাগৰ নামটোতে সাগৰ সোমাই আছে অৰ্থাৎ তাত ইমান দকৈ ইমান বিশালকৈ তেওঁলোকে পুখুৰী খান্দিছিল সেই পুখুৰীবোৰক সাগৰে আখ্যা দিয়া গৈছিল কৈছে যে বাৰতি সাগৰ খানি ৰচে বননিত ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী সেই তেওঁলোকে 12খন সাগৰ সাজিছে আৰু সাজি বননিত কি সাজিছে ৰংঘৰ কাৰেংঘৰৰ দৰে আমাৰ দীপ্ত স্বৰ্গপুৰী ধুনীয়া ধুনীয়া তেওঁলোকৰ কাৰেংঘৰ সাজিছে বা তেওঁলোকৰ কি সাজিছে ৰংঘৰ য'ত আহোম স্বৰ্গদেউসকলে তাৰ পৰা ৰং ৰহইচ কৰিছিল অৰ্থাৎ বিহুত যিবোৰ ৰং ৰহইচ হৈছিল তাত উঠি চাইছিল ৰঙৰ চৰা সাজিছিল ৰংঘৰ সাজিছিল আৰু কাৰেংঘৰ সাজিছিল সোণৰ অসম ই যে হীৰামণি মৰকত ধূলিত বাগৰে মাটিৰ চৰুত জুখি কৈছে যে এইখনক সোণৰ অসম আচলতে অসমখনক কেৱল অসম বুলি ক'লেই নহ'ব ইয়াক সোণৰ অসম বুলি ক'ব লাগিব কিয় হীৰামণি মৰকত ধূলিত বাগৰে ইয়াৰ ধূলিত অসমৰ মাটিত হীৰা থাকে মৰকত থাকে মণি থাকে অসমৰ মানি এইবোৰ কি কৰে ধূলিত বাগৰে মানে সঁচাসঁচিকে বাগৰ নসলায় কিন্তু কৈছে যে ইয়াক কবিতাটোত এনেদৰে কৈছে যে অসমৰ মাটিয়ে বালিয়ে সোণ ৰূপ মুকুতা এইবোৰ ভৰি আছে ধূলিত বাগৰে মাটিৰ চৰুত জুখি মাটিৰ চৰুত তেওঁলোকে মানে ইমানবোৰ আছে তেওঁলোকৰ সোণ আছে হীৰামণি আছে মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে আৰু সোণৰ চৰুত বা ৰূপৰ চৰুত এই জুখি তেওঁলোকে ঘৰে ঘৰে বিলাব পাৰে এই ইমানেই অসমীয়াৰ
মানে অসমখন ইমানেই সমৃদ্ধিশালী, অসমীয়াৰ ইমানেই সৌন্দৰ্য আছিল অসমখনৰ মাজত, বা অসমীয়াৰ এয়াই বিজয় গাথা, সেইখিনি মোগলে সেইদিনা যিদিনা তেওঁলোকে পৰাজিত হ'ল, সেইদিনা তেওঁলোকে উভতি চাই এইখিনি কথা তেওঁলোকে গম পালে। মুখৰ মাতত সৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়। বাহ, কৈছে যে অসমীয়া ভাষাটো ইমান কোমল, ইমান মিঠা, গীত শুনি মাতত সৰে মৰমৰ মৌ, যেন মাত নহয়, কেৱল মৌ বিয়পিছে, মৌ সৰিছে। মৌ এনেই মিঠা, তোমালোকে মৌ খাইতো পাইছাই, মৌ কিমান মিঠা, যেন মাত, মুখৰ মাত শাৰীয়ে মৌৰ দৰে মিঠা। মুখৰ মাতত সৰে মৰমৰ মৌ, মৌ বুলি লিখিছে আচলতে এইটো ইয়াৰ এইটো মৌ, ঠিক আছে, এইটো মৌ বুলি কোমলকৈ লিখিছে, মৰমৰ মৌ। গীত শুনি শিল পমি যায়, অৰ্থাৎ অসমৰ মানুহৰ মাত কথাবোৰ ইমান মিঠা যে অসমৰ মানুহৰ গীত শুনি শিলৰ দৰে কঠিন হৃদয়ৰ লোকৰো অন্তৰ পমি যায়। সঁচাসঁচিকেতো শিল পমি যাব পাৰিব জানো? গান শুনি সঁচাসঁচিকে শিলটো পমিব নোৱাৰে। ইয়াত দেখিছে গীত শুনি শিল পমি যায়, সঁচাসঁচি সেইটো শিলৰ কথা কোৱা নাই, কৈছে যে শিলৰ দৰে কঠুৱা হৃদয়ৰ মানুহৰো তেওঁলোকৰ অন্তৰ গলি যায় অসমৰ মানুহৰ মৰমৰ মাত শুনিলে। মুখৰ মাতত সৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়। এই অসম দেশ, এইখনেই অসম, জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই কতো নাই। কৈছে এইখনেই অসম, জগতত আৰু এনেকুৱা এখন দেশ কোনেও বিচাৰি নাপায়। কৈছে এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই কতো নাই, এনেকুৱা অসম আৰু কতোৱেই নাই, এনেকুৱা দ্বিতীয় এখন অসম কোনেও বিচাৰি নাপায়। এইটোৱে হৈছে আমাৰ কবিতাটোৰ এইখিনি, আমাৰ শাৰীখিনি, তোমালোকৰ নিশ্চয় এইখিনিলৈকে তোমালোকৰ পঢ়ি ভাল লাগিছে। এতিয়া আমি পিছৰখিনিলৈ আহোঁ। মোগল দূৰণিৰ বিদেশী মোগল, অসমৰ ৰূপত, অসমৰ তেজস্বিতাত, অসমৰ বিনন্দীয়া ৰূপত মোগল, দূৰণিৰ বিদেশী মোগল, দূৰণিৰ পৰা অহা বিদেশী মোগল মোগল। অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, কৈছে যেন সৰগৰ দৰে অসমখন ধুনীয়া, সৰগৰ দৰে অসমখন যে ধুনীয়া দেখিলে, অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। কিন্তু যেতিয়া অসমখন ভাল ধুনীয়া দেখিলে, অসমৰ ৰূপত তেওঁলোকে মুগ্ধ হ'ল, কিন্তু পৰাজিত হৈ যোৱাৰ পিছতো সকলো মোগল কিন্তু ঘূৰি নগ'ল, কিছুমানে অসমখন ভাল পাই অসমতে থাকি গ'ল। এইখিনি কথাকে কৈছে, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। কৈছে বহু মোগল তেওঁলোকে পৰাজিত হ'ল যদিও অসমখন এৰি থৈ নগ'ল, তেওঁলোকে অসমতে থাকি গ'ল আৰু তেওঁলোকে অসমীয়া হ'বলৈ ধৰিলে, তেওঁলোকে নিজকে অসমীয়া বুলি পৰিচয় দিলে আৰু অসমীয়াৰ মাজত তেওঁলোকে মিলি গ'ল। সেই কথাটোকে কৈছে দূৰৰ মোগল আহি হ'ল অসমীয়া। আহোম আমাৰ ৰজা সেই দিন ধৰি, মোৰ দেশ এই কামৰূপ। কৈছে এতিয়াৰ পৰা এই আহোম ৰজা মোৰ ৰজা, অৰ্থাৎ অসমৰ যিজন ৰজা তেওঁ মোৰো ৰজা, অৰ্থাৎ মই তেওঁৰ বশ্যতা স্বীকাৰ কৰিলোঁ, তেওঁৰ তালতেই মই থাকিম। আহোম আমাৰ ৰজা সেইদিন ধৰি, মোৰ দেশ এই কামৰূপ। মই বেলেগৰ পৰা অহা মোগল আছিলোঁ, কিন্তু এতিয়া এইখন মোৰেই দেশ, এইখন ময়ে অসমীয়া আৰু মোৰেই এইখন দেশ। তাৰপিছত আহা, অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন। কৈছে যে এইকেইটা শাৰী পঢ়িলে আচলতে মানুহৰ ধুম শিয়ৰি উঠে। কৈছে অসমৰ হকে যুঁজি অসমৰ হকে মৰো। ইয়াৰ আগলৈ কি আছিল? সিহঁত আছিল মোগল, অসমক পৰাজিত কৰিব আহিছিল, কিন্তু পৰাজিত কৰিবলৈ আহি নিজেই পৰাস্ত হ'ল, নিজেই হাৰি গ'ল। আৰু অসমৰ ৰূপ বিনন্দীয়া ৰূপ দেখি তেওঁলোকে মুগ্ধ হ'ল, অসমৰ লোকৰ অসমীয়াৰ তেজস্বিতা দেখি তেওঁলোকে মুগ্ধ হ'ল, আৰু মুগ্ধ হৈ তেওঁলোকে উভতি নগ'ল, তেওঁলোকে অসমতে থাকি আহোম ৰজাকেই বা অসমৰ ৰজাকেই নিজৰ ৰজা বুলি ধৰি ল'লে আৰু কামৰূপকেই নিজৰ ঠাই বুলি ধৰি ল'লে। তাৰপিছত কৈছে অসমৰ হকে যুঁজি অসমৰ হকে মৰো, গতিকে এতিয়া অসমৰ হকে ময়ো যুঁজিম, কাৰণ ময়ো এতিয়া অসমীয়া। অসমৰ হকে মৰো, অসমৰ কাৰণেই যুঁজিম মই, অসমৰ কাৰণেই মই মৰিম। জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ, আৰু মোৰ জীৱনৰ ধূপ, এনেই আচলতে ধূপ দেখিছা নহয়, ধূপডাল আমি জ্বলাই দিওঁ, জ্বলি 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 এটা সময়ত শেষ হয়। জীৱনৰ ধূপ মানে অৰ্থাৎ নিজৰ জীৱনটোৰ যেতিয়া আয়ুস শেষ হ'ব, বা ধূপ এডালৰো আয়ুস থাকে, ধূপডাল জ্বলি 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 এটা সময়ত শেষ হৈ যায়। গতিকে আমাৰ জীৱনটো যদি শেষ হৈ যায়, তথাপিও মই কিন্তু অসমীয়া হৈয়ে মৰিম। সেইদিন ধৰি মই অসমৰ অসমীয়া, সেইদিন ধৰি মই কোন? এতিয়া মই অসমীয়া।
ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন কৈছে ধৰ্ম মোৰ জাতি মোৰ অসমীয়া এতিয়া ধৰ্মও মোৰ অসমীয়া জাতিও মোৰ অসমীয়া আৰু অসমীয়া মোৰ এতিয়া প্ৰাণৰ আপোন মোৰ অন্তৰৰ ই এক পৰিচয় অন্তৰৰ আপোন হৈছে কি অসমীয়া বুজি পাইছা নহয় বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখৰ সপোন কৈছে যি নন্দন অৰ্থাৎ স্বৰ্গৰ কথা কৈছে কৈছে যে বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখৰ সপোন এনেই অসমৰ মাটিতে মোৰ যিটো সপোন আছিল যে এখন বাগিচা সাজিম অসমৰ এখন নিজৰ এখন ৰাজত্ব ইয়াত বিস্তাৰ কৰিম সেই সপোনটো মোৰ ইয়াতে মই বিকশিত কৰিলো আৰু জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া মৰিলেও অসমৰে মই কৈছে যে মই যেতিয়ালৈকে জীয়াই থাকো তেতিয়ালৈকে মই অসমীয়া হৈ থাকিম এতিয়া মই অসমীয়া মৰিলেও অসমৰে মই অৰ্থাৎ যদি মই মৰিও যাওঁ তেতিয়াও মই অসমীয়াৰে পৰিচয় দিবলৈ ভাল পাম মই তেতিয়াও মই অসমীয়া সেয়েহে কবিতাটোৰ নাম তোমালোকে এতিয়া নামটোলৈ যাবা কবিতাটোৰ নামটো মই অসমীয়া মৰাৰ পিছতো যদি আহো পুনু কেতিয়াবা আহিম ইয়ালৈ ঘূৰি স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ কৈছে যদি কিবা কাৰণত মৰাৰ পিছতো যদি ঘূৰি আহিবলগীয়া হয় পুনৰ জন্ম মই ল'বলগীয়া হয় মই ইয়াতেই জন্ম ল'ম মই অসমতেই জন্ম ল'ম আহিম ইয়ালৈ ঘূৰি মৰাৰ পিছতো মানুহ ঘূৰি কেনেকৈ আহিব সশৰীৰে আহিব নোৱাৰে যদি আহে বেলেগ পুনৰ এটা জন্ম ল'ব লাগিব যদি মৰাৰ পিছত মই আহিবলগীয়া হয় তেনেহ'লে মই ইয়ালৈকে ঘূৰি আহিম আৰু স্মৃতি এইটো আচলতে স্মৃতি এইটো আচলতে স্মৃতি স্মৃতি মানে যিটো মনত ৰখা বস্তু যিটো আমাৰ মনত ৰয় হয় যিটো আমি স্মৰণ কৰোঁ স্মৃতিৰ ইতিহাস লৈ আমি নিজৰ মনৰ মাজত সেই স্মৃতি অসমীয়াৰ যি স্মৃতি আছে সেইখিনিক লৈ অসমৰে অসমীয়া হৈ মই যদি মৰি যাওঁ তেনেহ'লে পুনৰ জন্ম মই অসমতেই অসমীয়া হৈয়ে ল'ম এই কামনা কৰিছে এই বাঞ্ছা কৰিছে ঠিক আছে অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমৰ প্ৰকৃতিয়ে ৰচা বিহগ কিন্নৰ যত শুনিলে নীৰৱ হয় অসমীয়া গীত মোৰ হৃদয় উপচা কৈছে অসমীয়া ভাষা মোৰ এই কথাবোৰ মোৰ গীতবোৰ মোৰ এতিয়া অসমৰ প্ৰকৃতিৰ ৰচা অসমৰ প্ৰকৃতিৰ যিবোৰ ভাষা হৈছে যিবোৰ গীত হৈছে সেইবোৰ এতিয়া মই নিজৰ পৰিচয় দিব পাৰোঁ এইটো মোৰ বুলি ক'ব পাৰোঁ বিহগ কিন্নৰ যত শুনিলে নীৰৱ হয় আনকি বনৰ পক্ষীয়েও কিন্নৰসকলেও এইবোৰ শুনি নীৰৱ হৈ যায় অৰ্থাৎ ইমান ধুনীয়া ইমান সৌন্দৰ্যৰে ভৰা এইবোৰ শুনিলে নীৰৱ হয় অসমীয়া গীত মোৰ হৃদয় উপচা আৰু এইবোৰে মোৰ অন্তৰ উপচাই ৰাখিছে এইবোৰ শুনিলেও বনৰ পক্ষীও নীৰৱ হৈ যায় আৰু ইয়াৰ সৌন্দৰ্যত মুগ্ধ হৈ পৰে জনমৰ লগে লগে সুৱদি অসমী মাতে অসমীক চিঞৰিলো আই যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দুঠ কপাই কৈছে জনমৰ লগে লগে সুৱদি অসম মাতে অসমীক চিঞৰিলো জনম হোৱাৰ লগে লগে মই অসমীয়াক আই বুলি মাতিলো আই বুলি মাতিছো আৰু যিদিনা মই চকু মুদিম সেইদিনাও যাওঁ বুলি মই কাক ক'ম অসমীক দুঠ কপাই আই বুলিয়ে কৈ যাম দুঠ মানে দুইটা উঠ মই যাওঁ বুলি ক'ম মই বিদায় ল'ম অসমৰ পৰা কিন্তু ইয়াৰ আগতে কৈছে মই ঘূৰি আহিলে কিন্তু আকৌ অসমতে পুনৰ জন্ম ল'ম ঠিক আছে সৰগত কেতিয়াবা থাকোতে সুখত ভুল স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ সুৱদীয়া ভাষাৰ সুৰত কৈছে যে কেতিয়াবা যদি সৰগলৈ যাওঁ মই সৰগত মই সুখত ভুল যাওঁ সুখত মই চব কথা বেলেগ অন্য কথা পাহৰি যাওঁ স্মৃতিহীন আলোকপুৰত বুলি কৈছে য'ত স্মৃতি নাথাকে য'ত মই পুৰণি কথা পাহৰি যাওঁ আৰু স্মৃতিহীন সেই উজ্জ্বল সেই সৰগত যদি মই থাকোঁতে ভুল যাওঁ মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ যদি কোনোবাই মোৰ নাম মৰতৰ পৰা সুঁৱৰে কোনোবাই সোঁৱৰণ কৰে মোক অসমৰ সুৱদীয়া ভাষাৰ সুৰত অসমীয়া ভাষাত যদি কোনোবাই মোক মাতে তেতিয়া মই আকৌ সাৰ পাই যাম কৈছে চিনি পাম বুজি পাম আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া কোনোবাই যদি মোক মাতি দিয়ে সৰগত মই মৰাৰ পিছত যদি মোক মাতে তেতিয়াও মই বুজি পাম তেতিয়া মোৰ অন্তৰ উঠলি উঠিব আনন্দত কৈছে চিনি পাম বুজি পাম আমৰণ সৰগতো মানে মৰাৰ পিছতো সৰগতো যেতিয়ালৈকে থাকো মোৰ এই ভাষা অসমীয়া এই ভাষাটো মোৰেই আনকি সৰগত থাকোঁতেই মোৰ ভাষা অসমীয়া হ'ব মই জীয়াই থাকোঁতে ইয়াত মোৰ ভাষা অসমীয়া আৰু যদি মৰাৰ পিছতো মই যদি সৰগত বেলেগ কথা পাহৰি মই ভুল গৈ থাকোঁ সেই সৰগপুৰীৰ পৰা মৰকত যদি কোনোবাই মোৰ নাম লয় অসমীয়া ভাষাত তেতিয়াও মই চিনি পাম যে মোৰ ভাষা অসমীয়া কৈছে মোৰ ভাষাৰে কোনোবাই মোক সোঁৱৰণ কৰিছে বা মোৰ কথা মনত পেলাইছে সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি-সুৰীয়া আৰু তেতিয়া সৰগৰ মনোলোভা সৰগৰ মন প্ৰাণ হৰা গীত পাহৰি মই কি শুনিম দোকান পাতি মই তেতিয়া কি শুনিম মই কি বাৰে বাৰে শুনিবলৈ বিচাৰিম অসমৰ গীতটি-সুৰীয়া অসমৰ
সুৰীয়া গীতটোকে মই শুনিবলৈ বিচাৰিম কাৰণ মই অসমীয়া বুজি পাইছা নহয় জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ কৈছে জীয়াই থাকোঁতে মই অসমীয়া মোৰ দেহে প্ৰাণে মই অসমীয়া মই চিৰদিন অসমীয়া মই জীয়াই যিমান দিন আছোঁ চিৰদিন মই অসমীয়াই হৈ থাকিম অসমীয়া দেহ প্ৰাণ মন অসমীয়া মোৰ দেহ অসমীয়া মোৰ প্ৰাণ মোৰ গোটেই মনটো অসমীয়া জীয়াই থাকোঁতে মই অসমৰে অসমীয়া কিন্তু জীয়াই থাকোঁতে মই অসমীয়া হৈ আছোঁ মৰিলেও বৰি ল'ম মৰিলেও বৰণ কৰিম বা গ্ৰহণ কৰিম অসমৰ অমীয়া মৰণ অসমৰ মাটিতে মই মৰিব বিচাৰোঁ আৰু অসমৰে মই মৰণটো বৰণ কৰিবলৈ বিচাৰোঁ জীয়াই থাকোঁতেতো মই চিৰদিন অসমীয়া থাকিমেই মৰোতেও কিন্তু মই অসমীয়া মৰণেই মাতিম বা বিচাৰিম ঠিক আছে এইখিনিটো হৈছে আমাৰ পাঠটো এতিয়া পাঠটো আমি এতিয়ালৈকে যিখিনি পঢ়িলোঁ বা পাঠটো যিখিনি কবিতাটো পঢ়িলোঁ তোমালোকৰ নিশ্চয় ভাল লাগিল গতিকে পাঠটোৰ বিষয়ে আমি এতিয়া আলোচনা কৰোঁ আমিনো কিমান বুজি পালোঁ ঠিক আছে এতিয়া প্ৰথম এটা প্ৰশ্ন সুধিছোঁ প্ৰশ্নটোৰ কাৰণে কেইটামান বিকল্প দিছোঁ মোগলসকলে অসমৰ ক'ত ভৰি দিছিল মনত পৰিছেনে পাঠটোৰ আৰম্ভণিতে মোগলে যেতিয়া কৈছিল মোগলে ক'ত ভৰি দিছিল আহি বিকল্প 1 কাশ্মীৰৰ সেউজীয়া বনত খ বিহাৰৰ ৰাজপথত গ ৰাজস্থানৰ মৰুভূমিত আৰু ঘ অসমৰ সেউজীয়া দুবৰি বনত তোমালোকৰ নিশ্চয় মনত আছে মোগলসকলে আহি ভৰি দিছিল অসমৰ সেউজীয়া দুবৰি বনত ঠিক আছে মনত পৰিছে নহয় দ্বিতীয় প্ৰশ্নটো চোৱা অসমৰ হেংদাং ক'ত জিলিকিছিল ইয়াৰ কাৰণে 4টা বিকল্প দিয়া আছে ক ৰংঘৰত খ দুপৰৰ পূৰ্ণ আলোকত গ কাৰেংঘৰত আৰু ঘ ধুদৰালিত কবিতাটো কোৱা হৈছিল নহয় হেংদাং জিলিকিছিল ক'ত আমাৰ বিকল্পটো হ'ব দুপৰৰ পূৰ্ণ আলোকত আহোমৰ হেংদাং অসমৰ হেংদাং ক'ত জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল এইকেইটা হৈছে আমাৰ এই পাঠটোৰ প্ৰশ্ন যিখিনি পাঠটোত কিখিনি পঢ়িলোঁ বা যিখিনি পঢ়িলোঁ সেইখিনি কিমান বুজি পালে আমি সামান্য পৰীক্ষা কৰি চালোঁ মোৰ বোধেৰে কবিতাটো যে পঢ়িলোঁ বা কবিতাটোৰ বিষয়ে আলোচনা কৰিলোঁ তোমালোকে কবিতাটো বুজি পাইছা আৰু পৰৱৰ্তী অংশত তোমালোকক কবিতাটোৰ বাকীখিনি কথা অৰ্থাৎ শব্দৰ অৰ্থ কবি পৰিচয়ৰ বিষয়ে আলোচনা কৰিম পিছে তেতিয়ালৈ মোক বিদায় দিয়া ধন্যবাদ